থাকিব ল'ৰাটোকো আশীৰ্বাদ কৰিব ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব আৰু আমি যদি সম্ভৱ সমস্যাৰে কওঁচোন ৰাজীৱ দাৰ এটা ভাল লগা শব্দ যিটো তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য সকলোৱে সমস্যাৰে ক'ব দেই জয় আই অসম জয় আই অসম জয় আই অসম এয়া সমাধিস্থলীত মহেন্দ্ৰ হাজৰিকা আৰু অখিল গগৈ ডাঙৰীয়া তেওঁলোক আহি উপস্থিত হৈছেহি আমাৰ শদিয়া ৰাজহুৱা আদ্য শ্ৰাদ্ধস্থলীত দুইজনাই মহান শিল্পীজনাক সেৱা জনাইছে মহেন্দ্ৰ হাজৰিকা আৰু অখিল গগৈ ডাঙৰীয়া শান্তিৰ উপও শান্তিৰ বাৰ শান্তি সম্প্ৰীতিৰ কাৰণে ৰাইজে হাত চাপৰি দিব ভাল লাগিব এটা এই ঠাইত পুণ্য তীৰ্থ হওক আৰু ইতিমধ্যে পুণ্য তীৰ্থ হ'ল ৰাজীৱ শদিয়া সমাধি তীৰ্থ গতিকে এই তীৰ্থ যাতে অনন্ত বৰ্ষৰ কাৰণে জাতিৰ অনন্ত চেতনা হয় সকলোৱে যাতে খবৰ ৰাখে আমি এই জীৱ গতিকে শান্তি আৰু সম্প্ৰীতি ঐক্য চেতনাৰ কাৰণে আমি এৰি দিছো আপোনালোকৰ এটা হাত চাপৰি দিয়ে ৰাজীৱ শদিয়া অমৰ হওক ৰাজীৱ শদিয়া অমৰ হওক মোৰ নাম সঞ্জীৱ বৰা মই অধিকাৰ ৰাজ্যিক সভাপতি গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়াৰ লগত মই 2016 চনমানৰ পৰা চিনাকি আছিলোঁ তেখেতৰ লগতে তেখেতৰ সংগীত যাত্ৰাটোত অকণমান যোগদান দিবলৈ পাই সেই সুবাদতে আজি আপোনালোকৰ সন্মুখত মই থিয় হোৱাৰ সুবিধাকণ পাইছোঁ তেখেতৰ তেজত উঠিছে পিয়লি গীত কৰি তেওঁৰ লগত মই প্ৰথম সংযোগ ঘটিছিল তাৰ পৰা একাধাৰে মোৰ ঘৰত সোমাইছে বিদেশী বঙালী নিৰ্বাচন আকৌ জয় আই অসম বনগুটি অন্যান্য তেনেকৈ কৰি মই প্ৰায় 19টামান গীত তেখেতক আগবঢ়াই দিছিলোঁ তেখেতে গোটেইখিনি বাণীবদ্ধ কৰিছে নাই মই গমো নাপাওঁ বা তেখেতক কেতিয়াও মই আহ্বানো জনোৱা নাছিল যে মোৰ নামটো দিব লাগে বা মোক গীতিকাৰ হিচাপে পৰিচয় কৰাব লাগে কিন্তু তেখেতৰ মহানুভৱতাৰে তেখেতে মোক অকণমান পুণ্য অৰ্জনৰ এটা সুবিধা তেখেতে দি থৈ গ'ল আজি আপোনালোকেও মোক হয়তো ক'ৰবাত পঢ়িছে যে সঞ্জীৱ বৰা বা শুনিছে মই ধন্য হ'লোঁ আজি এই সুবিধাখনত অসমৰ যিহেতু সকলো দল সংগঠন আছে বিশেষকৈ উজনি অসমৰ জাতীয়তা চেতনাধাৰী জনগণ আছে মই অকণমান আহ্বান জনাব বিচাৰিম অসমৰ বিভিন্ন প্ৰান্তত আমি বিভিন্ন কামত ঘূৰি ফুৰোঁ তেতিয়া ক'ৰবাত আমাৰ অনুভৱবিলাকে খুন্দিয়াই যায় দেখোঁ যে জাতিটো বৰ কঁকাল পৰি গৈছে উজনি অসমত গোষ্ঠীয় বিদ্বেষ বৃদ্ধি পাইছে জনগোষ্ঠী ইটোৰ সিটোৰ প্ৰতি বিদ্বেষ ভাৱ বৃদ্ধি পাইছে আজি এই অনুষ্ঠানটোত আপোনালোকে শপত লওক জনগোষ্ঠীয় দল সংগঠনে শপত লওক যে আমি জনগোষ্ঠীয় বিদ্বেষ পাহৰি আমি পুৰণা কথাবিলাক পাহৰি আমি ঐক্যবদ্ধতাৰে আমাৰ সামগ্ৰিক যিটো অসমীয়াত্ব অসমীয়া পৰিচয়টো আগবঢ়াই নিব লাগিব আজি অসমখনৰ দুটা প্ৰান্তৰ মাজত এটা পাৰ্থক্য আছে মই সেই শব্দটো নকওঁ কিন্তু উজনি অসমত অসমীয়া এই কাৰণেই শক্তিশালী হৈ আছে যে আমি সাংস্কৃতিক জাতীয়তাবাদটো জীয়াই ৰাখিছোঁ জাতি ধৰ্ম বৰ্ধ নিৰ্বিশেষে আমাৰ সংস্কৃতিৰ প্ৰতি যিটো প্ৰেম আমাৰ কৃষ্টিৰ প্ৰতি যিটো প্ৰেম আমাৰ পৰম্পৰাৰ যিটো আমাৰ পৰম্পৰাৰ প্ৰতি আমাৰ দুৰ্বলতা এই দুৰ্বলতাই অসমীয়াত্বক এই প্ৰান্তত এটা সুকীয়া পৰিচয় দিছে এই লুইতখনে প্ৰতিফলাই প্ৰতি প্ৰান্তে প্ৰান্তে আমাৰ বীৰ বীৰংগনা ত্যাগৰ আমাৰ স্বাভিমানৰ যি আমাৰ পেৰাস্তম্ভ এই স্তম্ভ আমাৰ শিৰাই শিৰাই আমাক চিৰপ্ৰভামান হৈ ৰখাৰ কাৰণে আমাক উজ্জীৱিত কৰাৰ কাৰণে এক নতুন দিগন্ত আৰু নতুন প্ৰেৰণাৰে আমাক সদায় আমাক মাৰ্গদৰ্শন কৰি আহিছে
আজি ৰাজীৱ শদিয়া ডাঙৰীয়াৰ প্ৰতি আপোনালোকৰ যি ভাল পোৱা আপোনালোকৰ মৰম এই মৰমখিনি তেতিয়া সাৰ্থক হ'ব যেতিয়া জাতিটো আমি জীয়াই থকাটো চিন্তা কৰি লাভ নাই আমাৰ উত্তৰ পুৰুষে যাতে এই ভূখণ্ডত এই লুইতৰ পাৰত স্বাভিমানেৰে কাৰো স্বৰ বুকু নোখোৱাকে যাতে জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি কাম কৰিব লাগিব। करोड़ों दिनों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।